Hi, very good evening and welcome to my channel MTS Video Navjoti. I'm going to speak in Assamese for all my Assamese friends, brothers and sisters. মই এতিয়া অসমীয়াত কম মই অতি বনাইছিলোঁ দিনত ইংলিছত এতিয়া মই অসমীয়াত কম যাতে এইটো চাৰ্কুলেট হয় চবেই গম পায় এতিয়া গৰম দিন আহি আছে মানুহৰ পিয়াটো বহুত লাগিব আৰু সেইকাৰণে আমি জুচ যেতিয়া খাওঁ আমি সদায় ব্ৰেণ্ডেড জুচবিলাক ইউজ কৰিব লাগে আমি যি লোকেল ব্ৰেণ্ডবিলাক ইউজ কৰিব নালাগে কেলে কৈছোঁ হেল্থ ইজ ভেৰি ইম্পৰ্টেণ্ট চ' আমি সদায় ভাল ব্ৰেণ্ডৰ ল'ব লাগে এতিয়া কি ভাল ব্ৰেণ্ড মই নকওঁ পাৰ্টিকুলাৰলি কোৱাটো ভাল নহ'ব সেইকাৰণে মই কৈছোঁ ভাল ব্ৰেণ্ড ল'ব লাগে আৰু সকলোৱে জানে কোনবিলাক ব্ৰেণ্ড ভাল হয় কেলে মই কৈছোঁ লোকেল যিবিলাক জুচ বনায় মই এক্সাম্পল কৈছোঁ মেংগো জুচ যিটো ইণ্ডাষ্ট্ৰীত মই বহুত দিনৰ পৰা কাম কৰি আছোঁ মেংগো পাল্পত তাতে কি কৰে এটা চিন্থেটিক পাল্প তাতে ইউজ কৰে চিন্থেটিক পাল্প এটা ভেৰি স্মল এমাউণ্ট সাপোজ 100 ml এই 100 ml টোৱে আপোনাৰ লাক্স বটল বনাব পাৰে ডেট ইজ নট এক্সট্ৰেক্টেড ফ্ৰম দ্য মেংগো আপোনাৰ মেংগো যিটো আপোনাৰ জুচ বনাবলৈ মেংগো লাগে সেইটো মেইনলি ততাপুৰী মেংগো হয় সেইটো মেইনলি চাউথত পোৱা যায় আৰু এই চাউথৰ পৰাই গোটেইখনত যায় মেংগো পাল্পটো যায় ড্ৰামত যায় আৰু এই মেংগো পাল্পটো ইউজ কৰিহে আপোনাৰ মেংগো জুচ বনাব পাৰে আৰু এই মেংগো জুচটো বনাওঁতে আপোনাৰ এতিয়া যিটো চিন্থেটিক মেংগো পাল্প ওলাইছে এইটো আৰ্টিফিচিয়েল হয় এইটো আপোনাৰ মেংগোৰ পৰা ওলোৱা পাল্প নহয় এতিয়া মেংগো জুচ এটা বটল আমি 100 ml এটা খাওঁ যদি তাত হাৰ্ডলি 15 ml মেংগো পাল্প ইউজ কৰে বা 10 ml বাট মেইনলি 15 to 20 ml ইউজ কৰিব লাগে 20 ml ইউজ কৰিব লাগে কিন্তু কিছুমানে নকৰে তেওঁলোকৰ ব্যৱসায় বা নিজৰ কথা আছে সেইকাৰণে নকৰে ঠিক আছে মই কৈছোঁ 15 ml ইউজ কৰে বা 20 ml ইউজ কৰে সেই মেংগো পাল্পটো ইউজ কৰিব লাগে কিন্তু এতিয়া কি হৈছে এই মেংগো পাল্পটো ইউজ নকৰি তেওঁলোকে চিন্থেটিক মেংগো পাল্প এটা উলিয়াইছে আনিছে মাৰ্কেটত আৰু এইটো যোৱা বছৰৰ পৰা চলিছে যোৱা বছৰ তাৰ অকণমান দিনৰ আগৰ পৰা চলিছিলে আৰু এই মেংগো পাল্পটো ইউজ কৰি ইহঁতে চিন্থেটিক মেংগো পাল্পটো ইউজ কৰি এতিয়া লাক্স বটল বনাব পাৰে আৰু এইটো এটা ml আহে ভেৰি বহুত কম টকাত এই বটলটো কিনিব পাৰে যোনটো 100 ml কৈছোঁ মই আৰু এইধৰণে আপোনালোকে চুগাৰ বুলি এতিয়া মেংগো জুচ বুলি ক'লে তাত চুগাৰ 100% চুগাৰ এড হয় কোনো ক'ব নোৱাৰে যে নট এডেড চুগাৰ এড নোহোৱাকৈ কৰিব নোৱাৰে চুগাৰ এড হয় এই চুগাৰ বাহিৰে ইয়াতে চেক্ৰেন ইউজ কৰিব ধৰিছে বহুতে চেক্ৰেন ইউজ কৰিব ধৰিছে এই চেক্ৰেনটো কি কৰে চুগাৰৰ আপোনাৰ টেষ্ট আনি দিয়ে যাতে মানে আপোনাৰ চুগাৰ নিকিনাকৈও কৰিব পাৰে যোনটো আপোনাৰ কম টকাত আৰু কম পৰিমাণে বহুত এমাউণ্টত আপোনাৰ বটল বনাব পাৰে চেক্ৰেন বুলি কয় হুইচ ইজ ট'টেলি বেন এইটো ফুড ইণ্ডাষ্ট্ৰি ট'টেলি বেন হয় এইবিলাক ইউজ কৰিবই নাপায় সেইকাৰণে কৈছোঁ আপোনালোকে যদি খায় বহুত সাৱধানে খাব চাব তেওঁলোকৰ নিউট্ৰিচনেল ফেক্টছটো চাব আৰু সদায় ব্ৰেণ্ডেড জুচ খাব আৰু সেইকাৰণে আপোনালোকলৈ মই এই দিনত ইংলিছত কৰিছিলোঁ এতিয়া অসমীয়াত কৰিলোঁ যাতে আমাৰ অসমীয়া ভাই বন্ধুবিলাকে সকলো ওচৰত যায় আৰু সকলোৱে বুজি পায় আৰু শেষতে মই কওঁ ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব আৰু ভাল ভিডিঅ' দিব পাৰিম ষ্টে হেল্ডি ষ্টে ছেফ মই চিধা কথা কওঁ বেয়া নাপাব ধন্যবাদ